নমস্কাৰ সকলোকে। আশা কৰোঁ সকলো ভালে আছে। আজি মাংস বনাওঁ বুলি ভাবিলোঁ, কিন্তু একেবাৰে মছলা ব্যৱহাৰ নকৰাকৈ। সেয়েহে পিঁয়াজ অলপমান সৰহকৈ লৈ ভাজি ল'লোঁ। তাতে আদা নহৰু পেষ্ট দি লগতে তেজপাত, হালধি আৰু নিমখ দি ভালদৰে ভাজি ল'লোঁ। পিঁয়াজখিনি আধা ভজা হোৱাৰ পিছতেই এতিয়া মাংসখিনি দি দিলোঁ। আজি কিন্তু মাংসখিনি মেৰিনেট কৰা নাই। কেতিয়াবা এনেকৈ খায়ো ভাল লাগে। মাংসখিনি এনেদৰে অলপ সময় ভজা পাছতেই এতিয়া কাটি থোৱা আলু কেইপিচ দি লৈ পুনৰ ভাজিবলৈ আৰম্ভ কৰিলোঁ। যিহেতু মই আজি পেকেট মছলা ব্যৱহাৰ কৰা নাই, সেয়েহে গোটা দালচেনি কেইটুকুৰামান দিলোঁ। দালচেনি কেইটুকুৰা দিয়াৰ পিছতেই মাংসখিনি আৰু ধুনীয়া গোন্ধাইছে। আৰু গোন্ধটো যেতিয়া ধুনীয়া হৈছে, তেন্তে টেষ্টটোতো ভাল হ'বই লাগিব। আৰু এনেদৰে মাংসখিনি ভালদৰে ভাজি ল'লোঁ আৰু ভালকৈ সিজাৰ পাছতেই পানী এবাটি দি উতল আহিবৰ বাবে ৰৈ দিলোঁ। আৰু এয়া চাওকচোন, ইমান ধুনীয়াকৈ সিজি গ'ল চিকেনখিনি। আৰু উতল অহাৰ পাছতেই এনেকৈ আলু কেইটুকুৰামান ভাঙি দিলোঁ, যাতে গ্ৰেভিটো ডাঠ হৈ পৰক। আৰু এয়া চিকেন ৰেডি হৈ গ'ল। মছলা ব্যৱহাৰ নকৰাকৈ এনেকৈ চিকেন বনাই আপোনালোকেও খাই চাবচোন, সঁচাই বৰ টেষ্টি। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।